Hey friends, মই মল্লিকা গুৱাহাটী মালিগাঁৱৰ মোৰ চেনেল মল্লি অসীমলৈ আপোনালোক সকলোকে ৱেলকাম স্বাগতম জনালোঁ দেই। মই কেইবাদিনো ধৰি ব্লগত আহিব পৰা নাই কিয়নো মোৰ মানে যিটো এপছত মই এডিট কৰোঁ ভিটা এপছটো সেইটো মোৰ মোবাইলত বহুত ডিষ্টাৰ্ব দি আছে, তো সেইকাৰণে মই ব্লগ দিব পৰা নাছিলোঁ। প্ৰথমতেই কৈ থওঁ মোৰ সকলো মৰমৰ বন্ধু বান্ধৱী সৰু ডাঙৰ সকলোলৈ মৰম যাচিলোঁ দেই। আজি মই যিটো ভিডিঅ' ইয়াতে পষ্ট কৰি আছোঁ এই ভিডিঅ'টো মোৰ পুৰণি, তো কেইদিনমান হ'ল মই আপোনালোকক হয়তো ভিডিঅ'ৰ যোগেদি মই শ্বৰ্ট ভিডিঅ' মই দিছোঁ যথেষ্ট, কিন্তু ভিডিঅ'ৰ যোগেদি জনাব পৰা নাই ব্লগৰ জৰিয়তে যে আমাৰ ঘৰৰ ডগী এটা এক্সপায়াৰ হৈছে। তো এইটো ভিডিঅ' তেতিয়াৰ মই এক্সপায়াৰ হোৱাৰ পিছত যেতিয়া নাম এখন লৈছিলোঁ 13 days পিছত আৰু এক্সপায়াৰ হোৱাৰ পিছত সেই তেতিয়াই শ্বুট কৰি দিয়া ভিডিঅ'। মোৰ এপছৰ অসুবিধাৰ কাৰণে দিয়া নাছিলোঁ, আজি দিলোঁ দেই, বেয়া নাপাব। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। মই ব্লগটো এতিয়াৰ পৰা আৰম্ভ কৰিছোঁ। এতিয়া প্ৰায় 10টা বাজিছে, 10:06 ৰাতিপুৱা মৰ্ণিং। বাৰ হ'ল বুধবাৰ, ৱেডনেছডে। তো আমাৰ ঘৰত এটা নাম এখন খাবলৈ গৈ আছে, এই আৰম্ভ হ'ব অলপ পিছতে। চব আইসকলে যো জাগাৰ কৰি আছে, তো আপোনালোকক দেখাই আছোঁ। আই ইয়াত ক'ত দিম এইটো, এই অৰিহণাটো পিন্ধিম দিয়ক, বহিম দিয়ক। এয়া মই এতিয়া মেখেলা চাদৰ পিন্ধিবলৈ গৈ আছোঁ, আৰু আইসকলে কামখিনি আগবঢ়াই নিছে। এতিয়া মই মেখেলা চাদৰ পিন্ধিম আৰু নহ'লে চুটি কাপোৰ পিন্ধি আছোঁ, নহ'লে মোৰ অহা যোৱা অলপমান দৰকাৰ, বস্তুখিনি আগবঢ়াই দিব লাগিবতো, তো সেইটো কাৰণে মই চুটি কাপোৰ পিন্ধি আছোঁ। মানে স্পিৰিট হয়, চুটি কাপোৰ পিন্ধি পেলাই কাম কৰিলে স্পিৰিট হয়, যিহেতু হেবিট নাই। চুটি মানে কি আৰু ফৰক এটা পিন্ধি আছোঁ। গা পা ধুলোঁ, ঘৰত চাকি বন্তি দিয়াই নাই, দিব চাগে, দেখাই আছোঁ। বেগ কামাই দিম, বাকীখিনি মই মেখেলা চাদৰ পিন্ধি আহি দেখাম দেই। আৰু এই অনুষ্ঠানটো, এই নামখন যে আমাৰ ঘৰত আজি হ'বলৈ গৈ আছে, ক'ব কৈ আছোঁ। আমাৰ মৰমৰ ডগীজনী, নামটো কেলৈ কোৱা নাজানো, তাৰ লগৰটো ওচৰতে আছে। নামটো শুনিলে সি টুক কৰে, সি এনেকৈ চাই যে সেই নামটো ক'বলৈ এৰিছোঁ মই, সেইকাৰণে এফালেয়াকৈ আহি পেলাই কৈ আছোঁ। আমাৰ চেচি নামৰ ডগীটো এক্সপায়াৰ হৈছে আজি 13 days হ'ল, তো সেইকাৰণে নাম এখন ভগৱানক আৰাধনা কৰিছোঁ। সি যেন মানুহৰূপে জন্ম হয়, সি যেন ভালেই থাকে, সেইটোৱে। সি যেন দুখ দৰ্শনা যেন ভুগিবলগীয়া নহয়, সি যেন মানুহৰূপে আকৌ জন্ম হয়। এইবাৰতো ডগী হিচাপে আমাৰ ঘৰত আহিছিল, সেই মানুহৰূপে জন্ম হয়, সেইটোৱে। বলক মেখেলা চাদৰখন পিন্ধি আহোঁ। আইসকলে কাম প্ৰায় শেষে হৈ আছে, মই লাহে লাহে কৈছোঁ, সেইকাৰণে নামখন দিছোঁ। এক্সপায়াৰ হোৱা 13 days হৈছে আমাৰ চেচিৰ। কেঁচি দিম নেকি? কেঁচি লাগিব? অঁ, কটাৰী আছেই তেওঁ। যাওঁনে পিন্ধিবলৈ এতিয়া, নে কিবা কাম আছে আৰু? হ'ব দিয়ক আৰু। চাইছোঁ আপোনাক কালি কোৱাৰ পিছতহে চব বজাৰ কৰিলোঁ। চব বজাৰ পাতি গধূলি মানে কি 4:30মান বজাত গৈ 5টামান বজাত গৈ মোৰ এজনী ভণ্টি এজনী আহিছিলে, আৰু ভণ্টি মানে ইয়াৰে কলনীৰ ভণ্টি, আহিলে মোক খবৰ ল'ব আহিছিলে, এনেই আহিছিলে আৰু তাই।
অঁ তপতে আচ্ছা আচ্ছা তো আপুনি থেৰাপি কৰিব গৈছিল নেকি অঁ 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 ময়ো গৈছিলোঁ নহয় বহুত 10-12 দিনমান গ'লোঁ হাতখনৰ কাৰণে ভাল পাইছোঁ অকণমান নাই নালাগে দিয়কচোন কি অঁ ৰেল হস্পিটেল অঁ যি হওক কি কি তাতেতো সিহঁতে কৰি দিলে অঁ সেইটো এবাৰ দেখাই দিলে সেইটোতো কৰিবই লাগিব এইটো দুজনেতো কৰিব নোৱাৰে সেইটো এজনেই কৰিব লাগে ৰিংটো অঁ বাকী যে বহুত কিবা কিবি এইটো এনেকৈ লগাই থৈ যায় দূৰৰ পৰা চাই থাকে সেয়া আৰু এই থেৰাপিৰ কথা কৈছোঁ দিয়ক ফিজিঅ'থেৰাপি ময়ো কৰিছিলোঁতো হস্পিটেলত সেইটোকে আমি আৰু কথা পাতি আছোঁ যিকিনে বন্ধুসকল মই মেখেলা চাদৰযোৰ পিন্ধি সেৱা এটা ল'ব লাগিব এতিয়া আইসকলৰ ওচৰত ভগৱানৰ ওচৰত চাওকচোন ক'ত শুই আছে ডগীটো দেখিছে দৰ্জাখন খুলিব পৰা নাই দেখিছে চকুটো চাওক বন্ধুসকল আমাৰ চকুটো চাওক এইটো কোন হয় চাওঁ এইটো কোন হয় হা এইটো মোৰ কোন হয় ওলালে দিগদাৰ হ'ব তুমি ভিতৰত থাকা এ চি চলাই দিম ব'লা এ চি চলাই দিম মোৰ বা খাইছা নহয় তুমি ব'লা মই কাপোৰ পিন্ধো দেই বন্ধুসকল অঁ খওক মই দিছোঁ আপুনি ইচ্ছা নামভাগ ভালে ভালে হৈ গ'ল আমি চেচিৰ কাৰণে নামখিনি আগবঢ়াইছিলোঁ এখন তো আমাৰ আইসকলক অকণমান আগবঢ়াইছোঁ আহাৰ অন্নটো নচুৱে এনে প্ৰসাদ অকণমান খাই আছে আৰু এজনী ভনী দুজনী আহিছে জাষ্ট আৰু এতিয়া আমিও খাম কিবা এটা দেখাই আছোঁ বেক কেমেৰাত দুশ্মনী আছে একদম দুশ্মনী আছে হা আমাৰ তলত কৰিছে কাৰণে আমি এইখিনি কৰিলোঁ মাতিবা ভাগৱত পঢ়িব লাগিলেও মাতিবা আহি যাম নহ'ব মাজতে উঠোৱা নাই নহয় হয় নাই বন্ধ হৈ গ'ল মাজতে উঠোৱা নাই এতিয়া ভাত পানী খাই পেট পূজা কৰি আহি বহিছোঁ
একচুৱেলি বন্ধুসকল, আপোনালোকে হয়তো নতুনকৈ চোৱাসকলে বুজি নাপাব। আমাৰ আজি এই নামখন দিছিলোঁ আমাৰ ঘৰত থকা প্ৰায় 11 বছৰতকৈও বেছি আমাৰ ঘৰত থকা কুকুৰজনী এক্সপায়াৰ হোৱাৰ কাৰণে আমি এই নামখন দিছিলোঁ 13 দিনৰ শেষত। আৰু আমাৰ ডগীজনীৰ নাম আছিলে, খুব মৰমৰ নাম আছিলে চেচি। প্ৰায় 11 বছৰ প্লাছেই হ'ব, 11+ হ'ব তাৰ বয়স। আৰু 45 ডেজত মোৰ হাজবেণ্ডে আনিছিলে দুটাৰে এটাৰ নাম ৰাখিছিলোঁ চেচি, এটাৰ নাম ৰাখিছিলোঁ হাণ্টাৰ। চেচিজনী আছিলে ফিমেল আৰু হাণ্টাৰ আছিলে মেল। আৰু হাণ্টাৰ এতিয়াও আছে, আপোনালোকে দেখিলেই মোৰ অকণমান ভিডিঅ'টোত বগা হোৱাইট কালাৰ হয় হাণ্টাৰ, সি যিটো মেল। আৰু যিটো ফিমেল সেই হ'ল চেচি, যিটো এক্সপায়াৰ হ'ল 13 ডেজ আগতে। অসুখ হৈ ঢুকাইছে বন্ধুসকল। আৰু মই প্ৰায়ে ভিডিঅ'বিলাকত তাইক দেখায়ে থাকোঁ। আৰু তাইৰ নামটোৱে মোৰ ল'বলৈ বেয়া লাগিছে, কিয়নো মোৰ ওচৰত ইজনী মানে ডগ বহি আছে। সি মনত পৰে ন তাৰ, এই বিচাৰি ফুৰে, এতিয়াও বিচাৰি ফুৰে। সিহঁতে কিমানখিনি বুজি পাইছে নাজানো, মোৰ মনেৰে সি বুজি পাইছে যেনে লাগে, যিজনী মোৰ এতিয়া ঘৰত আছে। কাৰণ তাৰ লগৰটো ঢুকাই গৈছে ন। ইহঁত দুটাকেই 45 ডেজত আনিছিলে। দুটাৰে বয়স এতিয়া বৰ্তমান 11+ হৈছে, এটাটো ঢুকালে। আজি 13 ডেজৰ দিনাই নামখন দিলোঁ। আৰু নামখন দিছে 3জনী আই আহিছে। তো ইয়াৰ ভিতৰত এজনী মোৰ ডাৰ্লিং হয়। এই 3জনী আয়ে নাম গুণ গায়। আজি নামখন, আজি অনুষ্ঠানটো ভালকৈ সম্পন্ন কৰিলে, খুব ভাল লাগিলে। যিহেতু আমাৰ মেম্বাৰে আছিলে চেচি, সেইটো কাৰণে আজিৰ অনুষ্ঠানটোত মোৰ ভণ্টিহঁতক মাতিছোঁ। আৰু বাহিৰৰ কাকো মাতা নাই বন্ধুসকল, ভণ্টিহঁতক মাতিছোঁ। দুজনী ভণ্টি আহিছে, এজনী ভণ্টি পিছত দেখাম। আৰু এজনী ভণ্টিৰ ননদের ছোৱালী হয়। আৰু সেইটো নাতিন হয়, মুখখন নাতিনী। ঔটেঙাক ইংলিছত কি কয় ক? এই কিন্তু বহুত ব্ৰেইন আছে কিন্তু। ঔটেঙাত কি কয়? এলিফেণ্ট ফ্ৰুটছ, এলিফেণ্ট আপল। আচ্ছা। আৰু হেৰি মই এইবিলাক ব্লগ চাই শিকিছোঁ। আৰু কৰ্দৈ টেঙা ক? ষ্টাৰ ফ্ৰুট। মই কেলৈ জানা, মই অৰুণাচলৰ ব্লগবিলাক চাওঁ যে, তাতে দেখিছোঁ ঔটেঙা ডাঙৰটো কাটি দেখোন সেনেকৈ ভাজি, সেনেকৈ জোল খায়, এসোপা দি দিওঁ। মই এইটোতো বিৰাট টেঙা হয়, সেইটো কেনেকৈ খায়? তোৰ BSNL নেকি? হা? জিঅ'। সেইকাৰণে নাহে জিঅ', আমাৰ ইয়াত নাহে। কেলৈ বা তলত নাহে, ওপৰত আহে। ওপৰত কোনোবাখিনি ঠাইত আহে, ধুনুৰ জিঅ'। সেইকাৰণে তাইক হেৰিয়ে নাপায়, ইয়াতে তলত, ওপৰত গুচি যায়। জিঅ' নাপায়ে, কিয় বা আমাৰ ঘৰটোত নাপায়। আগতে পাইছিলোঁ, হঠাৎ কেতিয়াবা জানো জিঅ'ৰ সেইটো নাই। তাৰমানে সেইটো ক'ৰবাত চেঞ্জ কৰিলে নেকি টাৱাৰটো, সেইকাৰণে জিঅ'টো নাপায় আমাৰ ঘৰত। তোৰ চৰতাখন যে ধুবলৈ দিবি বুজিছ, আইতাজনীক। মাহী হ'ব, মাহী। বাইদেউ হ'ব, এজনী হ'ব। মানে দেখিবই এনেকুৱা হৈছে, বেছি হেৰি হোৱা নাই নহয়। এয়া মোৰ ভণ্টিজনী আহিছে, তাই চাকৰি কৰে, মেডিকেলত হয়। তাই ৰেলৱে চেণ্ট্ৰেল হস্পিটেলৰ মেট্ৰন হয়, আৰু বৰ্তমান OTৰ ইনচাৰ্জো হয়। তাই দেৰিকৈ আহিছে, কামৰ পৰা আহিছে কাৰণে তাইক এতিয়া ভাত দি আছোঁ। এতিয়া প্ৰায় 4:30 বাজিছে বন্ধুসকল। মালা, ভণ্টিৰ নাম মালবিকা, আমি মালা বুলি মাতোঁ। ঘৰত মাতৰ নাম মালা। মালা বন্ধুসকল, মই আৰু বেছি কেপচাৰ কৰা নাছিলোঁ সেইদিনা, বহুত ব্যস্ত আছিলোঁ আৰু কেপচাৰো কৰা নাছিলোঁ। আৰু তাতে আকৌ মোৰ এপছটোৱে এডিট কৰা এপছটো বেছি ভাল কাম নিদিয়ে কাৰণে মই মানে সেইটো ইণ্টাৰেষ্টেই নাইকিয়া হৈ গ'ল মোৰ ভিডিঅ' কেপচাৰ কৰা। ঠিক আছে, মোৰ এই ব্লগটোৰ পৰা বিদায় লৈছোঁ। বাই বাই, টেক কেয়াৰ।